নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল নবিল কৈবৰ্ত গাঁৱৰ ৰাইজৰ মাজত নিৰ্বাচনী সভা সন্মুখত বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযানত শাসকীয় ৰাজনৈতিক দল বিজেপিৰ কাৰ্যকৰ্তা তীব্ৰগতিত চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ নদুৱাৰ সমষ্টিতো বিজেপি দলৰ বিষয়ববীয়া তথা বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলকে দেখা গৈছে নদুৱাৰ সমষ্টিৰ গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰৰ সভা অনুষ্ঠিত কৰা এনেদৰে সমষ্টিটোৰ উত্তৰ জামুগুৰিৰ নবিল কৈবৰ্ত গাঁৱৰ ৰাইজও ব্যস্ত হৈ পৰিছে নিৰ্বাচনৰ কামত আগন্তুক নিৰ্বাচনৰ বাবে নবিল গাঁৱৰ কৈবৰ্ত ৰাইজৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত বিজেপি দলৰ বিষয়ববীয়াসকল গাঁওখনৰ নামঘৰত আয়োজন কৰা গুৰুত্বপূৰ্ণ সভাখনৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰি বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সপক্ষে ৰাইজে অলেখ ভোট দান কৰি জয়যুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নবিল গাঁৱৰ কৈবৰ্ত ৰাইজৰ মতে পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বইহে আগন্তুক সময়ত ৰাইজৰ সকলো সমস্যা সমাধানত সহায়ক হ'ব নিৰ্বাচনী সভাখনত অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ তথা দক্ষিণ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি পবিত্ৰ দাসেও ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ইয়াৰ লগতে নদুৱাৰ সমষ্টিৰ এচি মৰ্চাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক উত্তম দাস বুথ কমিটিৰ সভাপতি ব্ৰজেন দাস আৰু উত্তৰ মুঢ়াদল এছচি মৰ্চাৰ সভাপতি শংকৰ দাস আদিয়েও প্ৰাৰ্থী পদ্ম হাজৰিকাৰ হৈ বক্তব্য প্ৰদান কৰে আমি সাংবাদিক বন্ধুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই নবিল যি অনুসূচিত জাতিৰ লোক ইয়াত প্ৰায় 250 ঘৰ মানুহ আমি একেলগে বসবাস কৰি আছোঁ এই 250 ঘৰৰ ভিতৰত 5 ঘৰমান মাত্ৰ কংগ্ৰেছৰ আছিলে আৰু আজি তেওঁলোকো আমাৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাৰ যি বলিষ্ঠ পদক্ষেপ তাত সন্তুষ্ট হৈ সকলোৱে আজি আহি আমাৰ ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইয়াত অনুসূচিত জাতিৰ লোকসকলে বিধায়ক পদ্ম হাজৰিকা দেৱক অশেষ মৰম চেনেহ কৰে সেই মৰম চেনেহ ভোটৰ জৰিয়তে প্ৰত্যেকবাৰেই আমি দেখাই আহিছোঁ আৰু আগতে যদিও দুগুণ উৎসাহ আছিলে এইবাৰ ৰাইজৰ দেখিছোঁ 5 গুণ অধিক উৎসাহেৰে সকলো ৰাইজ হিলদল ভাঙি ওলাই আহিছে আৰু আমি গোটেই অসমক জনাই দিব বিচাৰিছোঁ যে আমাৰ নদুৱাৰ সমষ্টিৰ আমাৰ এই 93 নং বুথ নবিল ভোট কেন্দ্ৰত অভিলেখ সৃষ্টিৰে আমি মাননীয় বিধায়ক পদ্ম হাজৰিকা দেৱক জয়যুক্ত কৰিবলৈ আমি এক হৈছোঁ আৰু আমি নিশ্চিন্তভাৱে আগতকৈ অনেক ভোটে জয় হ'বলৈ আমি যি বিধায়ক মহোদয়ে কৈছিলে 1,20,000 ভোটৰ কথা আমি যি ৰাইজৰ উৎসাহ দেখিছোঁ 1,30,000তকৈ অধিক ভোট পাম বুলি আমি এই সভাই প্ৰমাণ কৰি দিয়া হৈছে ইয়াতে নবিল গাঁৱত গোটেই অঞ্চলৰ ৰাইজৰ তাতে আমাৰ গোটেইখিনি চিডুল কাষ্টৰ মানুহ তেখেতসকলে এখন চিডুল কাষ্টৰ যি আমাৰ অনুসূচিত জাতি মানে সভা পাতিছে ইয়াতে দেখা গৈছে প্ৰতি ঘৰ মানুহ প্ৰতি ঘৰ ইয়াত 2-4 ঘৰ কংগ্ৰেছ আছিলে নাইকিয়াও নহয় কিন্তু সেই কেইঘৰো আগতে যোগদান কৰি তাৰে যি 2-3 ঘৰ থাকি গৈছিলে আজি সেই সকলো ইয়াত যোগদান কৰিছে তেখেতসকলে এটা অনুধাৱন কৰিছে তেখেতলোকে কৈছে যে বিজেপি উন্নয়ন বিজেপিৰ যি সততা আৰু তেখেতসকলে বিচৰা নাই কংগ্ৰেছৰ সেই কলা অধ্যায় সেইটো কাৰণে তেখেতে আজি এজনে কৈছে যে কংগ্ৰেছৰ সেই কলা অধ্যায় আমাৰ কাষতে থকা বহিমৰা নদীত আমি আজি থৈ আহিছোঁ আৰু যি বিজেপি পদুম ফুল হাতত লৈ আমি উন্নয়নৰ দিশত আগবাঢ়ি যাম উন্নয়নৰ সহযাত্ৰী হ'ম বুলি তেখেতে পণ কৰি তেখেতসকলে আজি ইয়াত সহযোগ কৰিছে আজি আপোনালোকে প্ৰেক্ষাপটত চাওক পদ্ম হাজৰিকা দেৱৰ তৃণমূল পৰ্যায়ৰ পৰা ভেটি শক্তিশালী তেখেতে তৃণমূল পৰ্যায়ত মানে গোটেই সভা সমিতি কৰি তৃণমূল পৰ্যায়ৰ ব্যক্তিৰ দুখ সুখৰ বেদনা গোটেইখিনি তেখেতে মানে আলোচনা কৰি সমাধান কৰে কিন্তু কংগ্ৰেছতো সেয়ে নাই কংগ্ৰেছে ইলেকশ্যন আহিলে কংগ্ৰেছ আহে আৰু তাৰ বাহিৰে কংগ্ৰেছ নাহে আৰু তেখেতসকলে বিধ্বস্ত তেখেতসকলে এতিয়া বাটৰ নাট ৰচিবলৈ লৈছে তাতকৈ তেখেতসকলৰ একো উপায় নাই যোৱাকালি যি এখন ডাঙৰ বাটৰ নাট ৰচিলে কিন্তু সেইখনৰ তেখেতসকলে ফ্লপ হ'ল আচলতে আমি ৰাইজক অনুৰোধ কৰিছোঁ পদ্ম হাজৰিকাদেৱে এই অঞ্চলত এই সমষ্টিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন খেলি যোৱা প্ৰক্ৰিয়া সকলো
আগতো কৰি আহিছে, এইবাৰো কৰি আহিছে আৰু শান্তিপূৰ্ণভাৱে তেখেতসকল চলি আছে। কিন্তু কংগ্ৰেছৰ যি বিদ্বেষী মনোভাৱ তেখেতসকলে যি আক্ৰমণকাৰী ৰূপত আছে, সেইটো কাৰণে আমাৰ অলপ শংকা হৈছে, সমাজ বিশৃংখল হৈছে। সেইটো কাৰণে সমাজৰ এই শান্তিপূৰ্ণ বাতাবৰণটো যাতে দ্বিতীয়বাৰ আৰু বিশৃংখল নকৰে, সেয়ে আমি সকলোকে এটা অনুৰোধ কৰিছোঁ, যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে এটাই জানে, বাদ বিবাদ নাই, আমাক লাগে খালি উন্নয়ন। পদ্ম হাজৰিকাদেৱে এটাই জানে যে অন্তোদয় পৰ্যায়লৈকে উন্নয়ন হ'ব লাগিব আৰু আমাৰ দুৰ্নীতি নাথাকিব লাগিব। সেই মূল মন্ত্ৰলৈ পদ্ম হাজৰিকাদেৱ আগবাঢ়িছে, কিন্তু সেই ক্ষেত্ৰত কংগ্ৰেছে অলপ গা জ্বলিছে। এইটো গা জ্বলাটো স্বাভাৱিক। কংগ্ৰেছৰ মূল মন্ত্ৰই হ'ল লুণ্ঠন আৰু দগবাজ নীতি। সেই দগবাজ নীতি বৰ্তমান সময়ত নাইকিয়া হৈছে আৰু তেখেতসকলে দিশহাৰা হৈছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।